নমস্কাৰ মই নৱজ্যোতি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ সন্দৰ্ভত আৰু লগতে যিসমূহ ড্ৰপ টিচাৰ তেওঁলোকৰ সন্দৰ্ভত কিছু কথা আজি আলোচনা কৰিম লগতে সংস্কৃত শিক্ষকৰ সন্দৰ্ভত মোক বহুতেই কমেণ্টত লিখিছে যে সংস্কৃত শিক্ষকসকলৰ ক্ষেত্ৰত আপুনি মাতক কাৰণ তেওঁলোকৰো এটা সমস্যা আছে মানে সেইসমূহ ক্লাছিকেল শিক্ষকক ইতিমধ্যে চৰকাৰে ল'ব বিচৰা নাই সেই সন্দৰ্ভত কিছু কথা আজি আলোচনা কৰিম আৰু আশা কৰোঁ আপোনালোকে শেষলৈকে চাব অতি গুৰুত্বপূৰ্ণ হয় কথা হল যে আপোনালোকে জানে যে 2006 চনৰ পূৰ্বে যিসমূহ বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল সেইসমূহ বিদ্যালয় প্ৰাধিকৰণ কৰা হ'ব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে জানে যে তেখেতে জনাইছে গোটেই কথাখিনি তাৰ কাৰণে এখন তিনিজনীয়া কমিটি গঠন কৰি দিছে এই তিনিজনীয়া কমিটি যিখন প্ৰতিবেদন হ'ব এই প্ৰতিবেদনৰ মৰ্মে ইতিমধ্যে চৰকাৰে প্ৰাধিকৰণ কৰিব সেইসমূহ বিদ্যালয় যিসমূহ বিদ্যালয় এতিয়াও প্ৰাধিকৰণ হোৱা নাই 2017 চনৰ যিখন আইন এই আইনৰ মতে এজন শিক্ষকৰ বিপৰীতে 30 জন ছাত্ৰ-ছাত্ৰী থাকিব লাগে সেইসমূহ বিদ্যালয় যেটো প্ৰাধিকৰণৰ আওতাত আহে এতিয়া কোনোবা এখন বিদ্যালয় ধৰক 1:30 হৈ থকা নাই 1:20 হৈ আছে মানে এজন শিক্ষকৰ বিপৰীতে 20 জন ছাত্ৰ-ছাত্ৰী আছে গতিকে সেইসমূহ বিদ্যালয় প্ৰাধিকৰণ কৰা হ'ব নহব সেই বিষয় লৈ ইতিমধ্যে এক চৰ্চা হৈ আছে গতিকে আপোনালোকে জানে যে এনৰলমেন্টত যেটো বিশেষকৈ লাগিবই বাকি যিখিনি নথিপত্ৰ তেওঁলোকে বিচাৰিব সেইখিনিটো দিবই লাগিব এতিয়া কথা হল যে তাৰে মাজতে কিছু সংখ্যক বিদ্যালয় বাদ পৰি যাব নেকি ড্ৰপ টিচাৰসকলক ল'ব নে নল'ব সেই সম্পৰ্কত কিছু কথা হয়তো আলোচনা কৰিব সেই তিনিদিনীয়া যিখন কমিটি সেই কমিটিখনে যেটো এখন প্ৰতিবেদন দাখিল কৰিব চৰকাৰক আৰু সেই সম্পৰ্কত ইতিমধ্যে আপোনালোকে জানে যে যিখিনি নথিপত্ৰ বৰ্তমান বিচাৰিব আপোনালোক সেইখিনি নথিপত্ৰ আপোনালোকে যোগাৰ কৰি ৰাখিব কাৰণ আপোনালোকে জানে যে চৰকাৰে যেটো কথা দিছে যে কামখিনি কৰিবই নিশ্চিত এটো আমি যেটো এই সম্পৰ্কত মাতি আহিছিল আপোনালোকে নিশ্চয় জানে যে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ যিসমূহ শিক্ষকৰ যেটো দুৰৱস্থা আছিল পূৰ্বতে এই দুৰৱস্থা সম্পৰ্কত যেটো জনাইছিল আমাৰ চেনেলত আৰু অৱশেষত তেওঁলোকৰ ভাল খবৰটো আহিছে কিন্তু ভাল খবৰ সকলোৰে কাৰণে অহা নাই এই সকলোৰে কাৰণে ভাল খবৰ হয়তো আমি বিচাৰি আছিলো যে ড্ৰপ টিচাৰসকলৰ যিখিনি পোষ্ট আছিল সেইখিনি পোষ্টও প্ৰাধিকৰণ হ'ব বুলি আমি ভাবিছিলো আৰু লগতে এটা সংস্কৃত শিক্ষকৰ ক্ষেত্ৰত মই জনাব যে সংস্কৃত শিক্ষকৰ ক্ষেত্ৰত এটা সমস্যা হৈছে যে তেওঁলোক যেটো ক্লাছিকেল শিক্ষক হিচাপে তেওঁলোকক যেটো নিয়োগ কৰা হৈছিল পূৰ্বতে সেই সকল শিক্ষকৰ ক্ষেত্ৰত কি হ'ব চৰকাৰ কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব যেটো আপোনালোকে জানে যে সংস্কৃত বিষয়টো নহলে নহয় এতিয়া অসমীয়া বিষয়টো যদি পঢ়াবলৈ যাওঁতে তাত সংস্কৃতৰ কিছু কথা উল্লেখ কৰিছে কিছুমান পাঠত সংস্কৃত সম্পৰ্কে লিখা আছে আৰু সেই পাঠসমূহ এতিয়া অসমীয়া শিক্ষকজনে হয়তো পঢ়াব নোৱাৰিবও পাৰে যদি তেখেত সংস্কৃত বিষয়টো তেওঁলোকে যদি নাজানে সেইসকল শিক্ষকে যদি নাজানে তেতিয়াহ'লে এই সংস্কৃত শিক্ষকজনে সেই অসমীয়া বিষয়টো পঢ়াবলগীয়া হয় আপোনালোকে এই কথা হয়তো বহুতে নাজানিব পাৰে কিন্তু আমি জানিব পৰা যিখিনি তথ্য আমি লাভ কৰিছো যে অসমীয়া বিষয়টোত সংস্কৃত বিষয়খিনি সোমাই আছে দুই এটা পাঠ তাত সন্নিবিষ্ট কৰিছে যে অসমীয়া কিতাপখন পঢ়াবলৈ যাওঁতে এতিয়া আপোনালোকে জানে যে সংস্কৃত শিক্ষকজনৰ সহায় ল'বলগীয়া হৈছে গতিকে এই ব্যৱস্থাটো কিয় হ'ব লাগে যে সংস্কৃত শিক্ষকজনক যদি নিয়োগ কৰা যায় তেতিয়াহ'লে এই সমস্যাটো নাথাকে এতিয়া সংস্কৃত শিক্ষকজনেও অসমীয়া যিখিনি ধৰক চেপ্টাৰ অসমীয়া শিক্ষকজনে পঢ়াব নোৱাৰে বা তেওঁ সিলেবাছৰ বাহিৰত সেইসমূহ পাঠ এই সংস্কৃত শিক্ষকজনে পঢ়াব পাৰিব গতিকে সংস্কৃত বিষয়টো মই ভাবো যে ল'ব লাগে ছাত্ৰ-ছাত্ৰী যিমানে থাকক লাগিলে ছাত্ৰ-ছাত্ৰী ধৰক 10 জনে থাকক বা 5 জনে থাকক কাৰণ বেছি সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে সংস্কৃত বিষয়টো ল'ব নিবিচাৰে হয়তো 30 জন ছাত্ৰ যদি তাৰে 3 জন বা 4 জন ল'ব বিচাৰে বাকি সকল ল'ব নিবিচাৰে কিন্তু কথা হ'ল যে এই 3-4 জনে যে লয় গতিকে সেই 3-4 জন লোৱাৰ কাৰণে এজন শিক্ষকৰ আৱশ্যক হয় গতিকে সংস্কৃত বিষয়টো একেবাৰে নাইকিয়া কৰিব ল'ব নালাগে কাৰণ সংস্কৃত বিষয়টো অতি দৰকাৰী হয় গতিকে সংস্কৃত বিষয়ৰ ওপৰত যেটো চৰকাৰখনে যদি এটা সিদ্ধান্ত গ্ৰহণ কৰে যে বিষয়টো লোৱাটো অতি জৰুৰী নে বা জৰুৰী নহয় এই সম্পৰ্কত যদি আলোচনা হয় মই ভাবো ভাল হ'ব কাৰণ সংস্কৃত বিষয়টো বিশেষকৈ অসমীয়া বিষয়ত যিখিনি কথা উল্লেখ আছে অসমীয়া কিতাপখনত সেই কিতাপখিনি যদি আপোনালোকে ভালকৈ অধ্যয়ন কৰে জানিব যে তাত সংস্কৃতৰ বহুকিটা টপিক যেটো তাত সন্নিবিষ্ট কৰিছে এই টপিকসমূহ জানিবৰ কাৰণে প্ৰকৃত সংস্কৃত বিষয় জনাসকলেহে সেইখিনি ভালকৈ উপস্থাপন কৰিব পাৰিব কাৰণ তেওঁহে ভালকৈ হয়তো পঢ়াব পাৰিব বাকি সকলে হয়তো নোৱাৰিবও পাৰে যিসকলে অসমীয়া বিষয়ৰ ওপৰত মেজৰ লৈ তেওঁ যদি ডিগ্ৰী বা মাষ্টাৰী কৰিছে তেওঁ হয়তো সংস্কৃত বিষয়ৰ যিকিটা চেপ্টাৰ সেইটা চেপ্টাৰ হয়তো পঢ়াব নোৱাৰিবও পাৰে মানে বজাৱলীৰ যিখিনি চেপ্টাৰ মানে বজালী ভাষাত যিখিনি লিখা চেপ্টাৰ আছে
সেইখিনি চেপ্টাৰ হয়তো পঢ়াব নোৱাৰিব পাৰে গতিকে মই ভাবোঁ যে চৰকাৰখনে এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগে যে সংস্কৃত বিষয়টোৰ ওপৰত যাতে চাব লাগে যে ল'ব পৰা যায় নেকি ক্লাছিকেল শিক্ষক হিচাপে বেছি ল'ব নালাগে এজন শিক্ষক ল'লেও হৈ যায় বাকী শিক্ষকসকল আছেই অসমীয়া আছে ধৰক গণিতৰ আছে ইংলিছৰ আছে ছ'চিয়েলৰ আছে প্ৰত্যেকৰে যদি শিক্ষক লোৱা হয় গতিকে ক্লাছিকেল শিক্ষকজন যদি লোৱা যায় তেতিয়াহ'লে অলপ ভাল হ'ব বুলি মই ভাবোঁ এতিয়া কথা হ'ল যে ড্ৰপ টিচাৰসকলৰ ক্ষেত্ৰত যিটো আমি কৈ আহিছোঁ যে ড্ৰপ টিচাৰসকলৰ ক্ষেত্ৰত তেওঁলোকৰ পোষ্টটো প্ৰাধিকৰণ কৰিব পৰা যায় নেকি সেই ক্ষেত্ৰত চৰকাৰখনে এটা সিদ্ধান্ত লৈ আহিব লাগে কাৰণ তেওঁলোককো বঞ্চিত কৰি ৰাখিব নালাগে কাৰণ তেওঁলোকেও যিটো সমানে কষ্ট কৰি আহিছে যে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষকসকলে যেনেধৰণে কষ্ট কৰি আহিছে সেইসকল শিক্ষকেও কষ্ট কৰি আহিছে গতিকে সেইসকল শিক্ষকৰ ক্ষেত্ৰত সঠিক সিদ্ধান্তলৈ আহক গোটেই কথাখিনি আলোচনা কৰক ড্ৰপ টিচাৰসকলৰ লগত যিখিনি হৈ গৈছে তেওঁলোকৰ ক্ষেত্ৰত একেখন বিদ্যালয়তে শিক্ষাদান কৰা 3জন শিক্ষকক যদি লোৱা যায় আৰু এজন শিক্ষকক যদি ৰাখি দিয়া যায় এই ৰাখি দিয়া শিক্ষকজনে যিটো অনুভৱ কৰে যে তেওঁক যে একাষৰীয়াকৈ ৰখা যায় কেনেকুৱা লাগে আপোনালোকে সেইটো এবাৰ চিন্তা কৰি চাব লাগে গতিকে সেইসকল শিক্ষকো যাতে থাকিব নালাগে তেওঁলোকৰ ক্ষেত্ৰত চৰকাৰখনে যাতে এটা ভাল খবৰ যাতে আনে কাৰণ 2026ত যেটো পুনৰ বিজেপি চৰকাৰ হ'বলৈ গৈ আছে কিন্তু 2026ৰ পূৰ্বে যিখিনি খবৰ ইতিমধ্যে লাভ কৰিব লাগে ভাল খবৰ তেওঁলোকেও লাভ কৰক মই এইখিনি জনাইছোঁ যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্ট সেকশ্যনত লিখিব ধন্যবাদ জয়